খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই সো আজিৰ ভিডিওটো এতিয়া মই মানে আসলতে এতিয়া এটামান বাজিব হৈছে আৰু মানে আসলতে বিয়ালৈ যাব ওলাইছো বিয়া মানে মোৰ মাহীৰ ছোৱালীৰ বিয়া সেকেন্ড মেৰেজ তো সেইকাৰণে আমি গুটেখিনি যাম আৰু দেউতা বাহি আমি গুটেখিনি যাম আৰু এতিয়া তাকে এতিয়া কাপোৰ চাপোৰবোৰ সব উলিয়াই কৰি লৈছো এফালে এজু মোৰ এফালে এজু বাৰ এবোৰ জুৱেলাৰী এবোৰ সব উলিয়াই কৰি লৈছো এতিয়া ছোৱালী মানুহ জানে আৰু কিমান বস্তু লাগে বিয়া এখনলৈ যাবলৈ মানে বস্তু বহুত প্ৰয়োজন হয় ন সো সেইকাৰণে আজি ভিডিওটো এনেকৈ আৰম্ভ কৰিছো আৰু বলক আজি ভিডিওটো এনেকৈ এতিয়া মই স্টাৰ্টটো কৰি দিছো আৰু বিয়া ঘৰত আপোনালোকক দেখাম আৰু ইটো দেখাই থাকিম সো বলক ভিডিওটো আৰম্ভ কৰো আৰু গাইস মোৰ উলাই কৈ হৈ গল আৰু মাহতৰ সকলোৰে হল উলাই আৰু এতিয়া আমি যাব ওলাইছো এফালে গাড়ীখনো ধুনিয়াকৈ উলিয়াই ললে আৰু হেয়া এতিয়া মা আৰু বা আমি এতিয়া গৈ আছো হেয়া গাড়ীত বহিবলৈ আৰু এতিয়া সময় 3টা মান বাজিছে 3টা মান বজাতে ওলাইছো আৰু ঘৰৰ পৰা আৰু হেয়া এতিয়া ভাল লাগিব কাৰণ মামাহতকো লগ পাম মানে ফোন কৰিছো আৰু মানে কেইটা বজাত ওলাব কি মানে মামাহতু হেয়া ওলালে ঘৰৰ পৰা আৰু বিয়া ঘৰত হেতু আৰু সকলোকে লগ পালে ভাল লাগে ন আৰু এফালে এতিয়া গাড়ীত ধুনিয়াকৈ বহি লৈছো এফালে দেউতা নাযায় দেই দেউতা আসলে ডিউটি আছিলে সো সেইকাৰণে দেউতা নাযায় আৰু এতিয়া আমি কিটা ওলাইছো আৰু লাহেকে এফালে ফোন চুনো যিহেতুকে কৰি ললো এতিয়া মামাহত চাগে গৈ পালেগে মানে আমি এতিয়া ওলাইছো আৰু ভিডিওটো আগলৈ আপোনালোকে চাই থাকিব দেই এফালে গাইস আমি বিয়া ঘৰ গৈ পালোগে আৰু পাই কিনিতে ধুনিয়াকৈ বহি লৈছোগে আৰু এফালে মাহীহত সকলোকে লগ পালো এফালে ধুনিয়াকৈ আমি এতিয়া কথা পাতি আছো আৰু আমি যোৱালে মামাহতে মানে ভাত খাই মিলি আহিলে গৈ দেই মানে আমাৰ অকমান পলম হল মানে সো সেইকাৰণে এতিয়া অকমান বহি ললো তাৰ পিছতে হে মাহীহত আহি পালেহি বাৰু আৰু এফালে অকনমান টিকলি কইনাজনীকো আমাৰ দেখাই দিলো দেই ধুনমুন আৰু পিছত দেখাম বাৰু ভালকে আৰু এতিয়া দেখিব পাইছে আমি এতিয়া খাবলৈ গৈছো মানে মা মই বা আমি তিনজনী আৰু আমাৰ যেহেতুকে যোৱা অলপমান সোনকাল হল সেইবাবে মানে অকনমান মানুহ ইমান হোৱাগে নাই আৰু মানে আমি যোৱা পিছতহে বোলে মানুহ বহুত বেছি ভিৰ হৈছিলে তো আমাৰ যেহেতু অকমান সোনকাল হল সেইবাবে অকমান মানুহ ইমান নাই আৰু আমি তিনজনী এটা খাই আছো আৰু এতিয়া দেখিব পাইছে বা এটা খাই আছে এফালে ময়ো ধুনিয়াকৈ খাবলৈ লৈছো আৰু খানাটো খুব বেছি টেস্টি আছিলে মই মানে সব লৈছো আৰু দেই মাছ মাংস সব লৈছো মানে অলপ টেষ্ট কৰিছো আৰু সব আৰু বাকি ৰুটিটো নললো বাৰু দুটামান বস্তু নললো বাকি সব লৈছো আৰু খাই আছো এতিয়া ধুনিয়াকৈ আৰু তেনেকৈ ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই আছো চাই থাকিব আগলৈ দেই এতিয়া মই খাই লওঁ
তোমাৰ বেগ কেতিয়া জানিবা মঙ্গলবাৰে যাম বুলি যাও নে একেনে পাম দাল ৰখা একদিন জমা থাকিবা ন না বাই 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 যোৱা চ' গাইজ আমি এতিয়া বিয়া ঘৰৰ পৰা লাহেকৈ ওলালোঁ আৰু তাৰ পৰা আহোঁতে 6টামান বাজিছিলে 6টামান বজাত তাৰ পৰা ওলালোঁ আৰু তাৰপিছতে সেই আমাৰ লগতে মামাহঁত আমি গোটেইখিনি এতিয়া গুচি আহিলোঁ আৰু পিছত বহুত বেছি মানুহ হৈছিলে আমি যোৱাৰ পিছত কিন্তু আমি যিহেতু সোনকালে গৈছিলোঁ সেইকাৰণে মানুহ অলপমান কম মানে সকলোকে লগ নাপালোঁ পিছত মানে পৰিয়ালৰ সকলো আহিছিলে কিন্তু আমি কাকো লগ নাপালোঁ তেনেকৈ মামাহঁত আহিলে আমি আহিলোঁ সোনকালে মানে আমি দুপৰীয়া ভাতটো খোৱাকৈ আহিছিলোঁ আচলতে চ' সেইকাৰণে আৰু এতিয়া সেয়া গাড়ী লৈ গৈ আছোঁ এতিয়া মামাহঁতৰ গাড়ীখনো সেইফালেও মানে থৈ দিছে আৰু ৰাস্তাতে চ' মামাহঁত সেয়া গাড়ীত উঠিব গৈ আছে আৰু আমি আমাৰখনত উঠিব গৈ আছোঁ চ' এনেকেই আৰু দিনটো আজি এনেকৈ পাৰ কৰিলোঁ বাকী সেয়া গাড়ীবোৰ দেখিছে নহয় কিমান অহা যোৱা হৈ আছে আৰু আজি দেওবাৰ বুলিহে দেই ছানডে কাৰণে মানে নগাঁৱত মানে যিহেতুকে ছানডে বন্ধ থাকে ন তো সেইকাৰণে মানে আজি ভিৰটো একেবাৰে কম এনেইতো মানে কিমান ভিৰ আৰু ক'বই নালাগে বাকী যিহেতু আজি ছানডে আছিলে তো সেইকাৰণে মানে ভাল হ'ল আৰু এতিয়া আমি গাড়ীত উঠি লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব দেই তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই